আহকচোন ৰাইজ, আজি আমলখি মুৰব্বা বনাওঁ। আমলখিখিনি ভালকৈ ধুই কাটা চামুচ দি পেলাই এনেকৈ ফুটা কৰি ল'ব আপোনালোকে, এটা এটা কৰি। আমলখিখিনি ভাপত দি অনুসাৰে অলপ নিমখ দি দিব। মই ইয়াত ফ্লেভাৰৰ কাৰণে ডালচেনি আৰু ইলাচি ব্যৱহাৰ কৰিছোঁ। এনেকৈ গুড়ি কৰি ল'ব অলপ। আমাৰ মুৰব্বা অলমষ্ট হোৱাৰ অৱস্থাত এটা কথা মন কৰিব, এই গল্ডেন কালাৰটো আহিব লাগিব। মুৰব্বা আমাৰ ৰেডি হৈ গৈছে, একদম খাব পৰা অৱস্থাত। চাওকচোন কি ধুনীয়া হৈছে।